সাধনী স্মৃতি দিৱসৰ ৰূপালী জয়ন্তী আৰু সাধনী স্মৃতি দিৱস উদযাপন বকুলবাৰী গাঁও সভা আৰু জ্যোতিকলা যুৱ সংঘৰ উদ্যোগত ধেমাজি জিলা চুতীয়া জাতি সন্মিলন উত্তৰ দক্ষিণ আৰু সদৰ বৰদলনি আঞ্চলিক চুতীয়া জাতি সন্মিলনৰ সহযোগত ধেমাজি জিলা বৰনলনি বকুলবাৰী সাধনী ভৱনত 20 আৰু 21 এপ্ৰিল দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বকুলবাৰী সাধনী স্মৃতি দিৱসৰ ৰূপালী জয়ন্তী আৰু ধেমাজি জিলা সাধনী স্মৃতি দিৱস উদযাপন কৰা হয়। পুৱা প্ৰয়াত কমল চন্দ্ৰ চুতীয়া সোঁৱৰণী মূল তোৰণখনি উন্মোচন কৰে বকুলবাৰী জ্যেষ্ঠ নাগৰিক ললিত চুতীয়াই। পৰৱৰ্তী সময়ত উদযাপন সমিতিৰ সভাপতি গোবিন্দ চুতীয়াই মূল পতাকা উত্তোলন কৰাৰ লগতে ধেমাজি জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি ৰিজু বৰুৱা, জিলা চুতীয়া জাতি মহিলা সন্মিলনৰ সভানেত্ৰী যোগেশ্বৰী চুতীয়া, জিলা চুতীয়া যুৱ সন্মিলন অসম সমিতিৰ সভাপতি ত্ৰিদীপ দাস, জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু চুতীয়াৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তিয়ে মুঠ 25খন পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে সাধনীৰ প্ৰতিচ্ছবিত মালাৰ্পণ, স্মৃতিতৰ্পণ প্ৰতিচ্ছবি উন্মোচনৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপক কৃতি শিক্ষক লখিমপুৰৰ বাবুল চন্দ্ৰ চুতীয়াৰ সঞ্চালনাত অনুষ্ঠিত হয় প্ৰয়াত পদ্মেশ্বৰ চুতীয়া সোঁৱৰণী প্ৰৱাসী বকুলবাৰী জ্ঞাতি আৰু বাই ভনীৰ অন্তৰংগ আলাপ। দুপৰীয়া প্ৰয়াত হৰেণ চুতীয়া সোঁৱৰণী আলোচনা চক্ৰ উদ্বোধন কৰে ধেমাজি মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড বুধীন্দ্ৰ বৰুৱাই। চুতীয়া জনগোষ্ঠীৰ জাতীয় চেতনা অনুষ্ঠানত সাধনী দিৱসৰ তাৎপৰ্যৰ ওপৰত আলোচনা চক্ৰত সঞ্চালনা কৰে ধেমাজি মহাবিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰশিক্ষণৰ অধ্যক্ষ ড কিলুমণি চুতীয়াই। এই আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে চুতীয়া যুৱ সন্মিলন অসমৰ সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়া উপস্থিত থকাৰ লগতে আলোচক হিচাপে উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা দীপালী চুতীয়া, চুতীয়া যুৱ সন্মিলন অসমৰ সভাপতি মোহন শইকীয়া, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক কৃতি শিক্ষক বাবুল চন্দ্ৰ চুতীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষিকা ছাত্ৰী ৰিছা চুতীয়া উপস্থিত থাকে। লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদৰ ৰিপৰ্ট, ট্ৰেণ্ডিং আছাম। সন্মিলনৰ সভাপতি ডাঙৰীয়া, সম্পাদক ডাঙৰীয়া, অভ্যৰ্থনা সমিতিৰ সন্মানীয় সম্পাদক সভাপতি ডাঙৰীয়া, ইয়াত উপস্থিত হোৱা অতি শ্ৰদ্ধা ৰাইজ, জয়তে সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। ভাল দিন বুলি মই উপলব্ধি কৰিছো, যিহেতু এইখন আমাৰ পুৰণি গাঁও। এই গাঁৱতেই আমাৰ দেউতাই জন্মগ্ৰহণ কৰিছিল আৰু দেউতাই জন্মগ্ৰহণ কৰি এই গাঁৱৰ পৰাই প্ৰথম আৰক্ষী বিভাগত চাকৰি কৰিছিল, এতিয়াৰ পৰা 80 বছৰৰ আগতে। গতিকে আজি চুতীয়া জাতি সন্মিলনৰ লখিমপুৰ ধেমাজি জিলা হাতীসাধনীৰ যি উৎসৱ আৰু আমাৰ বকুলবাৰী গাঁৱৰ ৰূপালী জয়ন্তীৰ সাধনী দিৱসৰ যি উৎসৱ, এই উৎসৱত উপস্থিত হৈ নিজকে ধন্য মানিছো আৰু দেউতাৰ সোঁৱৰণত এই তোৰণখন দি মই আপ্লুত হৈছো। অভ্যৰ্থনা সমিতিক মই ধন্যবাদ জ্ঞাপন কৰিছো। বকুলবৰীয়াৰ সমূহ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁলোকৰ যি সহানুভূতি বা এই সুযোগটো মোক দিয়াৰ বাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো।